নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ উন্মেষ কিতাপখনৰ পাঠ 3 পুথি অধ্যয়ন এই পাঠটিত যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়াই দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো মই পাঠ 2ৰ যেটো ভিডিঅ' দিছিলো হেতু ভিডিঅ'ত আপোনালোকে যথেষ্টখিনি মৰম দিছে আৰু সহায় দিছে হেহে ভাবিলো পাঠ 3ৰো আটাইবোৰ প্ৰশ্নৰ হৈতে এই ভিডিঅ'টো দিয়া যাওক আৰু লগতে কোনটো শব্দ কি ধৰণে উচ্চাৰণ কৰা হয় হেখিনিও যাতে ছাত্ৰ-ছাত্ৰীসকলে গম পায় তাক লৈ মই এই পাঠটি পঢ়াই দিবলৈ চেষ্টা কৰিম আৰু এই পাঠটি এই কাৰণে পঢ়াই দিব ওলাইছো এই পাঠটি অতিকৈ প্ৰয়োজনীয় পাঠ হয় ইয়াৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে বহুত শিকিবলগীয়া থাকে হেহে ভাবিলো প্ৰথমে পাঠটি পঢ়াই লও তাৰ পিছত ইয়াতে থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ঠিক আছে এতিয়া আমাক পাঠ 3 দিছে পুথি অধ্যয়ন মানে হৈছে কিতাপ পঢ়া পুথি মানে কিতাপ অধ্যয়ন মানে পঢ়া আমি পুথি বা কিতাপ পঢ়িলে কিমানখিনি আমাৰ লাভৱান হ'ব পাৰে বা আমি কিমানখিনি জ্ঞান অৰ্জন কৰিব পাৰো সেই কথাক লৈ এই পাঠটি ৰচিত কৰা হৈছে আৰু এই পাঠটিৰ ৰচক হৈছে সত্যনাথ বৰাদেৱ এতিয়া চাওচোন পাঠটিত কি কথা সন্নিবিষ্ট হৈ আছে প্ৰথমে আমি এইখিনি পঢ়ি লৈছো পুথি অধ্যয়ন এটা সুঅভ্যাস এই অভ্যাসে এজন মানুহক বৌদ্ধিক আৰু মানসিক দিশত শক্তিশালী কৰি তোলে জীৱনত উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা গুণৰাজি পুথি অধ্যয়নৰ যোগেদি লাভ কৰিব পাৰি এই পাঠটিত পুথি অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হৈছে পঢ়া পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ এটা ঘাই উপায় পুথি নপঢ়াকৈ কোনেও কতো বিদ্যা লাভ কৰিব নোৱাৰে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা আনে থুপাই থোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল লিখকে বহুত পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয় আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰো আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰা হেতেন পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হোৱা হেতেন মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলে হেতেন ভাপৰ বল আৰু বিজুলীৰ বল পোন প্ৰথমে উলিয়াওতে বহুত চিন্তা বহুত সময় আৰু বহুত ধন খৰচ হৈছিল কিন্তু এতিয়া পুথি পঢ়িয়ে মানুহে তাক ভালকৈ শিকি ল'ব পাৰে এইদৰে পুথিৰ পৰা আনৰ সঞ্চিত বিদ্যা লাভ কৰি সেই বিদ্যাৰ আলমত মানুহে নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হয় বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা মূলধন নহলে ধন আৰ্জিবলৈ টান সেইদৰে মূল বিদ্যা নহলেও বিদ্যা আৰ্জিবলৈ টান আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে সেইদৰে যাৰ মূল বিদ্যা সৰহ সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে আসল কথা চমুকৈ ক'ব লাগিলে পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয় সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে যাৰ দুৰ্বল সি নোৱাৰে পঢ়নৰ পৰা দূৰৰ মানে ঘাটতে পোৱা যায় আন দেশত থকা পণ্ডিত বিলাকেৰে সৈতে সাক্ষাৎ হোৱা বহুত খৰচ আৰু পৰিশ্ৰমৰ কথা আৰু সাক্ষাৎ হ'ব পাৰিলেও তেওঁলোকৰ মুখৰ পৰা বিদ্যা শিক্ষা কৰা সকলোৰে পক্ষে সহজ নহয় কিন্তু পুথিৰ পৰা সকলো দেশৰ পণ্ডিত বিলাকৰ সহজ উপদেশ ঘৰত বহিয়েই পোৱা যায় সেইদৰে আমি পৰলোকগামী পণ্ডিত বিলাকৰো বিদ্যা পুথি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰো সংহাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে চঞ্চল মন থিৰ কৰিবলৈ আৰু ফটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই কোনো এখন পুথি পঢ়ি তাৰ ভাৱ বুজি ল'ব লাগিলে মন পুতি পঢ়িব লাগে ওপৰে চেলেং পেটেংকৈ পঢ়িলে আচল ভাৱ উদ্ধাৰ কৰিব নোৱাৰি সেই দেখি পঢ়িবৰ সময়ত মনটোক আন সকলো কথাৰ পৰা এৰুৱাই আনি এটা কথাত লগাব লাগে যি সদায় এইদৰে মনক এটা কথাত লগাই ৰাখে তাৰ চঞ্চলতা অনুক্ৰমে কমি যায় আৰু কালত গৈ সি এটা বিষয়ত একানপতীয়া হৈ লাগিব পাৰে
পুথি পঢ়াৰ আৰু এটা বহুমূলীয়া গুণ আছে সৎ সংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ উপজে এই কথা লোক নিৰন্তৰে স্বীকাৰ কৰে যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায় আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয় মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয় মানুহৰ সংগৰ নিচিনা পুথিৰ সংগও আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে প্ৰত্যেক পুথিয়েই ৰচয়িতাজনৰ স্বভাৱ চৰিত্ৰৰ সাৰ নিচিনা পুথি পাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন গুণ ধৰে এতেকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় লেখক সত্যনাথ বৰা ইয়াতে লেখকৰ পৰিচয় দিয়া আছে সকলোৱে লেখকৰ পৰিচয়টো পঢ়িবলৈ চেষ্টা কৰিলে হ'ল অৰ্থাৎ সত্যনাথ বৰাদেৱৰ পৰিচয় মই অকল জন্ম আৰু মৃত্যুটো কৈ দিছোঁ জন্ম হৈছিলে 1880 খ্ৰীষ্টাব্দত আৰু মৃত্যু হৈছিলে 1925 খ্ৰীষ্টাব্দত ঠিক আছে বাকীখিনি সকলোৱে ভালদৰে পঢ়িবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমি আহিছোঁ ক্ৰিয়াকলাপলৈ কি দিয়া আছে চাই লওঁচোন ইয়াতে আমাক পাঠভিত্তিক ক্ৰিয়াকলাপ দিয়া হৈছে আৰু পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰথম প্ৰশ্নটোৱে আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা আগতে আমি যেনে ধৰণে কৰিছোঁ আমাক চাৰিটা অপচন দিয়া আছে যিটো শুদ্ধ হয় তাৰে যিটো বৃত্ত দিয়া আছে সেইটো আমাক পূৰ কৰিব দিছে ঠিক আছে এতিয়া প্ৰথম প্ৰশ্নটো দিছে বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি ইয়াতে প্ৰথমটো দিয়া আছে সৎ স্বভাৱ খটো দিয়া আছে পুথি অধ্যয়ন গটো দিয়া আছে চঞ্চল মন আৰু ঘটো দিয়া আছে সৎ সংগ ইয়াৰে সঠিক উত্তৰটো হ'ব খ অৰ্থাৎ পুথি অধ্যয়ন আমি পাঠটি পঢ়োতে গম পাইছোঁ যে উত্তৰ কোনটো হ'ব পুথি অধ্যয়ন সেইকাৰণে আমি খটো কি কৰি দিছোঁ পূৰ কৰি দিছোঁ ঠিক আছে তাৰপিছত আমাক দ্বিতীয়টো দিছে সংহাৰত উদ্গতি কৰিবলৈ কি লাগে সংহাৰত উদ্গতি কৰিবলৈ কি লাগে আমাক প্ৰশ্নটো দিছে আৰু উত্তৰসমূহ দিছে ফটা বুদ্ধি খটো দিছে চেলেং পেটেং স্বভাৱ গটো দিছে চঞ্চল মন আৰু ঘটো দিছে মনৰ একাগ্ৰতা আৰু ইয়াৰে সঠিক উত্তৰটো হ'ব মনৰ একাগ্ৰতা অৰ্থাৎ ঘটো সেইকাৰণে আমি ঘটো পূৰ কৰাই দিছোঁ ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছোঁ এতিয়া আমাক 2 নম্বৰটো দিছে তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা ইয়াতে আমাক বহুতো শব্দ দিছে হয়নে আৰু সকলোবোৰ অকমান খেলিমেলি টাইপকে দিয়া আছে এতিয়া আমি সকলোবোৰ কি কৰিম বিচাৰিম ইয়াতে কেইটা শব্দ আমি বিচাৰি পাওঁ চাওচোন ইয়াতে মই বাৰু বিচাৰি থৈ দিছোঁ ইয়াতে মই এটা বিচাৰিছোঁ একাগ্ৰতা এয়া হৈছে একানপতীয়া এয়া হৈছে পুৰুষাৰ্থ এয়া হৈছে অনুক্ৰম তাৰপিছত আৰু সঞ্চয় বিচাৰিছোঁ মানিক বিচাৰিছোঁ ইয়াতে ভোগ দিয়া হৈছে উদ্গতি বিচৰা হৈছে প্ৰণালী বিচাৰিছোঁ বিজুলী বিচাৰিছোঁ ঠিক আছে এতিয়া আমাক সেই শব্দসমূহৰে কি কৰা হৈছে অৰ্থসমূহ দিয়া হৈছে এতিয়া কেৱল আমি কি কৰিব লাগিব আমি যিবোৰ শব্দ লিখিলোঁ সেইবোৰৰ কোনটো সঠিক অৰ্থ হয় সেইটো আমি সেই জেগাত লিখিব লাগিব আমাক ধুনীয়াকৈ ঠাই দিয়া হৈছে আমি এতিয়া তাৰ পৰা লিখিম মই যি বিচাৰিছিলোঁ যে উদ্গতি পুৰুষাৰ্থ সঞ্চয় বিজুলী মানিক একাগ্ৰতা একানপতীয়া অনুক্ৰম প্ৰণালী আৰু প্ৰত্যেকৰে মই ধুনীয়াকৈ অৰ্থসহ লিখি ৰাখিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া প্ৰথমটো বাৰু আমাৰ কিতাপতে দিয়া আছে সুখ বা দুখ পোৱা কাৰ্য হৈছে ভোগ উন্নত অৱস্থা উদ্গতি যত্ন পুৰুষাৰ্থ সাঁচি ৰখা কাৰ্য সঞ্চয় বিদ্যুৎ বিজুলী এবিধ বহুমূলীয়া মণি বা বাখৰ মানিক কোনো বিষয়ত আগ্ৰহেৰে লগা একাগ্ৰতা আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা একানপতীয়া ক্ৰমান্বয় অনুক্ৰম প্ৰক্ৰিয়া বা বিধি প্ৰণালী এতিয়া আমাক 3 নম্বৰ দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা প্ৰথমে ক'বলৈ দিছে তাৰপিছত লিখিব দিছে ক প্ৰশ্নটো দিছে দূৰৰ মানিক কেনেকৈ হাততে পাব পাৰি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ এখন মই বহিত লিখি ৰাখিছোঁ তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া 3 নম্বৰৰ ক প্ৰশ্নৰ উত্তৰ হ'ব পঢ়নৰ পৰা দূৰৰ মানিক হাততে পাব পাৰি আমি পাঠটি পঢ়োতে ধুনীয়াকৈ পাইছিলোঁ উত্তৰটো যে পঢ়নৰ পৰা দূৰৰ মানিক হাততে পাব পাৰি হ'ব এতিয়া আমাক খ প্ৰশ্নটো কি দিছে সেইটো চাই লৈছোঁ আমাক খ প্ৰশ্নটো দিছে যে পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি খ প্ৰশ্নৰ উত্তৰটো হ'ব যে পুথি এখনৰ আচল ভাৱ মন পুথি পঢ়ি উদ্ধাৰ কৰিব পাৰে আমি যদি পুথি এখন মন পুথি বা মনোযোগেৰে পঢ়ো তেতিয়াহে আমি তাৰ ভাৱ বুজি পাম হয়নে এতিয়া আমাক গ প্ৰশ্ন কি দিছে সেইটো চাই লৈছোঁ গ প্ৰশ্ন দিছে পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে সুধিছে আৰু ইয়াৰে উত্তৰ হ'ব গ উত্তৰ
পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে অৰ্থাৎ পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰা হোৱা বুলি কৈছে থুপাই থোৱা ধনৰ লগত এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে চাইছো খ প্ৰশ্ন দিছে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰে মই ইয়াতে লিখি ৰাখিছো ধুনীয়াকৈ খ উত্তৰ পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি লাভ কৰিব পাৰে আকৌ এবাৰ কৈ দিছো পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি লাভ কৰিব পাৰে তো এইখিনি আছিল 3 নম্বৰৰ উত্তৰসমূহ এতিয়া আমি চাইছো নেক্সট আমাক কি দিছে এতিয়া আমাক দিছে 4 নম্বৰ আহিটোত দেখুৱাৰ দৰে তলৰ বাক্যশাৰীৰ ভাৱ বহলাই লিখা আৰ্হি পঢ়নৰ পৰা দূৰৰ মানিক হাততে পোৱা যায় মানিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু ইয়াক আমি হততে লাভ কৰিব নোৱাৰো পাত্তিত মানিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যবান লেখাসমূহক কোৱা হৈছে আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰো পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয় ঘৰত থাকিয়ে তেওঁলোকৰ জ্ঞান গৰ্ভহকৰ কথাবোৰ জানিব পাৰো সেইবাবে দূৰৰ মানিক সদৃশ জ্ঞানসমূহ পঢ়নৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে এতিয়া আকৌ আমাক কেইটামান কৰিবলৈ দিছে এইকেইটা বাৰু কিতাপতে আছে মই কিতাপৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম কটো আমাক দিছে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা ইয়াৰে উত্তৰটো কিতাপত দিয়াই আছে তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি বিদ্যালয়তো শিক্ষাগুৰুসকলে বেলেগ ধৰণে দিয়ে তেতিয়াহ'লে সেইটো লিখিলেও ভুল নহ'ব হ'ব এতিয়া মই কিতাপৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো উত্তৰটো আমি চমুকৈ লিখিবলৈ চেষ্টা কৰিম আমাৰ কিতাপত যি ধৰণে দিছে সেই ধৰণে লিখিম মই চিন দিয়াই থৈ দিছো পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা আনে থুপাই থোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰে সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰে প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল তো এইখিনি উত্তৰ লিখিলে হৈ যাব প্ৰশ্নটো দিছে বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা এতিয়া আমাৰ এই উত্তৰটো কিতাপত ধুনীয়াকৈ দিয়া আছে তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছো উত্তৰ বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা মূলধন নহলে ধন আৰ্জিবলৈ টান সেইদৰে মূল বিদ্যা নহলেও বিদ্যা আৰ্জিবলৈ টান আকৌ যাৰ মূলধন সৰহ হি সৰহকৈ ধন আৰ্জিব পাৰে সেইদৰে যাৰ মূল বিদ্যা সৰহ হি সৰহকৈ বিদ্যা আৰ্জিব পাৰে তো এইখিনি কথা আমি লিখিলে হ'ল আৰু লগতে এইখিনিও লিখিব পাৰো যে পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয় সেই পাতনি যাৰ হকত হি বিদ্যা ব্যৱসায়ত উৎগতি কৰিব পাৰে যাৰ দুৰ্বল হি নোৱাৰে এইখিনি কথাও আমি তাত কি কৰিব পাৰো লিখি দিব পাৰো ঠিক আছে তো উত্তৰ হিচাপে এইখিনিৰ পৰা আমি এইখিনি লিখিব পাৰো কেৱল এইখিনি কথা নিলিখিলে হৈ যাব ঠিক আছে আমাক প্ৰশ্নটো দিছে যে সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায় আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয় মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয় এইখিনি কথাই লিখি দিলে হ'ল যে আমি যদি ভাল মানুহৰ লগত থাকো তেতিয়াহলে আমাৰ স্বভাৱ কি হ'ব ভাল হ'ব আৰু যদি আমি বেয়া সংগত থাকো তেতিয়াহলে আমাৰ স্বভাৱ কি হ'ব বেয়া হ'ব ঠিক তেনেধৰণে আমি যদি এখন ভাল কিতাপ পঢ়ো তেতিয়াহলে আমি তাৰ পৰা ভাল কথাই শিকিবলৈ পাম হয়নে যদি আমাৰ অলাগতিয়াল কিতাপ এখন পঢ়ো তেতিয়াহলে আমি তাৰ পৰা অলাগতিয়াল বস্তু শিকিবলৈ পাম তো এইখিনি কথাক লৈ এই পুথি অধ্যয়ন যি পাঠটি এইটো পাঠ দিয়া হৈছিল আৰু তাৰ ভিত্তিতে যিবোৰ প্ৰশ্ন দিয়া হৈছে সঁচাকৈ বৰ প্ৰয়োজনীয় প্ৰশ্ন দিয়া হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে সঁচাকৈ এই পাঠটিৰ পৰা বহুখিনি কথা শিকিবলগীয়া আছে এতিয়া আমাক নেক্সট প্ৰশ্ন কি দিছে সেইখিনি চাই লৈছো আমাক 5 নম্বৰ প্ৰশ্নটো দিছে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় পাঠটোৰ আধাৰত কথাষাৰ বহলাই লিখা মই অকমান চমুকৈ ক'বলৈ চেষ্টা কৰিম যে এই কাৰণে এই কথাষাৰ কোৱা হৈছে যদি আমি ভাল কিতাপ এখন পঢ়ো তেতিয়াহলে আমি বহুতো নাজানিবলগীয়া ভাল ভাল কথা জানিব পাৰিম হয়নে আমাক যিখিনি লাগে যিখিনি আমাৰ প্ৰয়োজনীয় সেইখিনি জ্ঞান আমি সেই কিতাপখনৰ জৰিয়তে আমি পাব পাৰিম কিন্তু যদি আমি এখন অপ্ৰয়োজনীয় কিতাপ বা অলাগতিয়াল কিতাপ পঢ়ো সেইখনৰ পৰা একো শিকিবলগীয়া নাথাকে তেতিয়াহলে আমি জানো ভাল কথা শিকিব পাৰিম নোৱাৰো তো আমি তাৰ পৰা কি পাম বেয়াখিনিয়ে পাম সেই কাৰণে কৈছে যে ভাল কিতাপ এখন পঢ়িলে আমি ভাল সংগত থকা যেন অনুভৱ হ'ব আৰু বেয়া কিতাপ এখন পঢ়িলে আমি বেয়া সংগত থকা যেন অনুভৱ হ'ব তো পাঠ্যৰ আধাৰত ধুনীয়াকৈ এইবোৰ কথা দিয়াই আছে সকলোৱে ভালদৰে লিখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছো
এতিয়া আমাক ভাষা অধ্যয়ন দিয়া আছে জানো আহা তোমালোকে পাঠটোত পোৱা উপদেশ পৰিশ্ৰম অপমান পৰাজয় এই শব্দবোৰত মূল শব্দটোৰ আগত কিছুমান শব্দাংশ যোগ হৈ আছে সেইবোৰ ভাঙি চাও আহা উপদেশ উপযোগ দেশ অপমান অপযোগ মান পৰিশ্ৰম পৰিযোগ শ্ৰম পৰাজয় পৰাযোগ জয় উপপৰি অপপৰা এই অব্যয়কেইটা যোগ হৈ ক্ৰমে দেশ শ্ৰম মান আৰু জয় শব্দৰ অৰ্থ সলনি কৰিছে এনেদৰে শব্দৰ আগত বহি অৰ্থ সলনি কৰা অব্যয়বোৰে হৈছে উপসৰ্গ সংস্কৃতৰ পৰা অসমীয়ালৈ অহা মুঠ 20টা উপসৰ্গ হ'ল প্ৰ পৰা অপ সম নি অব অনু নিৰ দূৰ বি অধি সু উত পৰি অভি অতি প্ৰতি অপি উ উপ আ এইকেইটাৰ উপৰি অসমীয়া ভাষাত অ কা কাও বে বদ আদি আন কিছুমান উপসৰ্গও ব্যৱহাৰ হয় এতিয়া আমাক 6 নম্বৰ দিছে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা উপকূল উপযোগ কুল বেদ দখল উত্তৰ বেদ যোগ খল সুনাম সুযোগ নাম বিখ্যাত বিযোগ খ্যাত আওবাদ আওযোগ বাট এতিয়া নেক্সট দিছে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা থুপাই পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা পাৰ্গত লৰাজন সকলো ক্ষেত্ৰতে পাৰ্গত একাগ্ৰতা কোনো কাম একাগ্ৰতাৰে কৰিব লাগে পুৰুষাৰ্থ লিখকে বহুত পুৰুষাৰ্থ কৰি বিদ্যাৰ ভঁৰাল বান্ধি থয় স্বভাৱ মানুহৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগে এতিয়া আমাক দিছে জ্ঞান সম্প্ৰসাৰণ আমাৰ বিভিন্ন ভাল অভ্যাসবোৰৰ ভিতৰত পুথি অধ্যয়ন অন্যতম পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তুলিবলৈ আমি পুথিভঁৰালৰ সহায় ল'ব পাৰোঁ পুথিভঁৰালত অধ্যয়নৰ বাবে বহুতো পুথি থুপাই থকা থাকে তোমালোকৰ বিদ্যালয়তো নিশ্চয় পুথিভঁৰাল আছে ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ৰাজহুৱা আৰু চৰকাৰী পুথিভঁৰালো আছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে শেহতীয়াকৈ ডিজিটেল লাইব্ৰেৰীৰো প্ৰচলন হৈছে এইবোৰত বিভিন্ন পুথি ই-বুক আকাৰত থাকে আমি ডিজিটেল লাইব্ৰেৰীৰ পৰা মোবাইল কম্পিউটাৰ আদিৰ জৰিয়তে ঘৰতে বহি পুথিসমূহ পঢ়িব পাৰোঁ তদুপৰি কিমান কিতাপ শুনিব পৰাকৈ ডিজিটেল মাধ্যমত শ্ৰাব্য ৰূপত থাকে বিভিন্ন ধৰণৰ এপবোৰৰ যোগেদি এইবোৰ লাভ কৰিব পাৰি এইবোৰক অডিঅ' বুক বুলি কোৱা হয় তোমালোকে পুথি অধ্যয়ন কৰিবলৈ এনে সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিবা ডিজিটেল মাধ্যমত উপলব্ধ কেইটামান পুথিভঁৰালৰ ৱেবছাইটৰ লিংক তলত দিয়া হৈছে এই দুটা লিংক ক্লিক কৰিলে আমি কি পঢ়িব পাম যেনেকৈ লাইব্ৰেৰীত গৈ আমি কিতাপ পঢ়িব পাওঁ ঠিক তেনেধৰণে আমি এই দুটা লিংকৰ জৰিয়তে কি পঢ়িবলৈ পাম কিতাপ পঢ়িবলৈ পাম তো সকলোৱে এই দুটা লিংকত গৈ পেলাই কিতাপ পঢ়িবলৈ চেষ্টা কৰিলে হ'ল কাৰণ আমাৰ কাৰণে পুথি অধ্যয়ন অতিকৈ প্ৰয়োজনীয় এতিয়া আমাক 8 নম্বৰ দিছে তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তাৰ এখন তালিকা প্ৰস্তুত কৰা এইটো কাম ছাত্ৰ-ছাত্ৰীসকলে নিজেই কৰিব 9 নম্বৰটো তুমি প্ৰস্তুত কৰা গ্ৰন্থৰ তালিকাখনৰ পৰা তোমাৰ ভাল লগা গ্ৰন্থখনৰ বিষয়ে লিখা আৰু শ্ৰেণীত পঢ়ি শুনোৱা তোমাৰ যিখন কিতাপ বেছিকৈ ভাল লাগিব সেইখনৰ বিষয়ে এনে ধৰণে লিখিব লাগিব যে গ্ৰন্থৰ নাম লেখক আৰু সংকলকৰ নাম লিখিব লাগিব গ্ৰন্থখন ভাল লগাৰ কাৰণ লিখিব লাগিব আৰু লগতে গ্ৰন্থখনৰ পৰা শিকিবলগীয়া কথাও লিখিব লাগিব ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছো এতিয়া আমাক দিছে 10 নম্বৰ পোষ্টাৰখন পঢ়া আৰু প্ৰশ্নকেইটাৰ উত্তৰ লিখা আহক আহক সুবৰ্ণ সুযোগ অসম গ্ৰন্থমেলা 15 পৰা 22 নৱেম্বৰ 2025 স্থান অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খানাপাৰা গুৱাহাটী গ্ৰন্থমেলা খোলা থকাৰ সময় পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈ ইয়াত ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব সকলো গ্ৰন্থতে 10% ৰেহাই এতিয়া আমাক পোষ্টাৰখনৰ ভিত্তিত কেইটামান প্ৰশ্ন দিছে চাই লৈছো ক অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব আমি পোষ্টাৰখন পঢ়োতে গম পাইছিলো যে কি দিয়া আছিল আমাক ইয়াতে 15 পৰা 22 দিয়া আছিল কিন্তু আমি কি লিখিম অসম গ্ৰন্থমেলাখন 15 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব খ প্ৰশ্ন দিছে গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব ইয়াৰে উত্তৰ হ'ব গ্ৰন্থমেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খানাপাৰা গুৱাহাটীত অনুষ্ঠিত হ'ব গ প্ৰশ্ন গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব উত্তৰ হ'ব গ্ৰন্থমেলাখন পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে খোলা থাকিব খ প্ৰশ্ন গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে উত্তৰ হ'ব গ্ৰন্থমেলাখনত 10% ৰেহাই দিছে ঙ প্ৰশ্ন গ্ৰন্থমেলাখনত কিমানখন বিপণী অংশগ্ৰহণ কৰিব উত্তৰ হ'ব গ্ৰন্থমেলাখনত ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব তো এইখিনি উত্তৰ আছিলে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ দেখাই দিয়া হৈছে যে কোনখিনিৰ পৰা কোনটো প্ৰশ্ন লোৱা হৈছে ঠিক আছে বাকি 11 আৰু 12
প্ৰকল্প দিয়া হৈছে ছাত্ৰ ছাত্ৰীৰ কাৰণে সেইখিনি ছাত্ৰ ছাত্ৰীসকলে নিজেই কৰিবলৈ চেষ্টা কৰিব লাগিব তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং